পিঠাটো কেনেকুৱা কিমান কোমল হৈছে এয়া দেখিছেনে এয়া চাওকচোন এয়া একদম কোমল একেবাৰে ৰসগোল্লাৰ দৰে আৰু এয়া চাওকচোন দেখিয়ে মানে গম পাব আপোনালোকে ভিতৰখন একেবাৰে জালি এয়া চাওকচোন ভিতৰখন একেবাৰে জালি খাবলে বহুত সোৱাদ লগা মই কৈছো নহয় একেবাৰে ৰসগোল্লাৰ সোৱাদ পাব এনেদৰে গাখীৰেৰে বনালে প্ৰথমে আপোনালোকক নমস্কাৰ জনাই মোৰ চেনেললৈ স্বাগতম জনাইছো আজি মই বহুত ধুনীয়া পিঠাৰ ৰেচিপি এটা আপোনালোকৰ মাজলৈ লৈ আহিছো এয়া হৈছে ভাপত দিয়া পিঠা যদিও এইটো ভাপত দিয়া পিঠা হয় তথাপিতো মই গাখীৰেৰে বনাইছো খাবলৈ বহুত সোৱাদ লগা হয় গাখীৰেৰে বনাইছো পিঠা হয় ভাপত দিয়া পিঠা একেবাৰে ৰসগোল্লাটোৰ দৰে আপোনালোকৰ সোৱাদ আহিব আপোনালোকে যি বনাইছে সোৱাদটোৰ কথা গম পায় যদি বনোৱা নাই এইদৰে বনাই চাব পাৰিব লৰা বুঢ়া সকলোৱে এই পিঠাটো খাই বহুত ভাল পাব এই পিঠাটো মই কেনেদৰে বনালো আপোনালোকক দেখুৱাও আহকচোন মোৰ ভিডিঅ'ৰ মাজলৈ পিঠাটো বনাবৰ কাৰণে মই এটা বাটি লৈছো ডাঙৰ বাটি এটা আৰু তাতে এয়া আধা বাটি সুজি এনেকুৱা ষ্টিলৰ বাটি এটাৰে মই আধা বাটি সুজি লৈছো সুজিখিনি মই ইয়াতে দি দিছো আৰু এতিয়া তাতে মই অকণমান নিমখ মিলাই দিম এয়া আৰু এতিয়া তাতে মই চেনি মিলাম 2 চামুচ নিজৰ সোৱাদ অনুসৰি চেনিটো দিব পাৰি মই 2 চামুচে দিছো আৰু ইয়াতে মই দিম পাউডাৰ গাখীৰ 2 চামুচ পাউডাৰ গাখীৰটো একেবাৰে অপচনেল হয় আপোনালোকে দিলে দিব পাৰে নিদিলেও একো কথা নাই মই পাউডাৰ গাখীৰ অকণমান দিছো কাৰণ অকল সুজিৰে বনালে যেটো সোৱাদ হ'ব পাউডাৰ গাখীৰ 2 চামুচ মিলাই দিলে সোৱাদটো বহুত ধুনীয়া আহিব আৰু মানে বেছি সোৱাদ লগাব আৰু আমি যেতিয়া নিজৰ কাৰণে বনাইছো বা লৰা ছোৱালীৰ কাৰণে বনাইছো অকণমান সোৱাদ লগাকে বনালে আমাৰ পিঠাটো ভাল হ'ব এতিয়া মই এয়া গোটেই বস্তুখিনি মিলাই দিলো আৰু ইয়াতে অকণমান ঘিউ মিলাই দিম কাৰণ এতিয়া ঠাণ্ডা দিন ঘিউ অকণমান খালে ভাল হয় এয়া 1 চামুচ মান হ'ব বহুত বেছি দিয়া নাই বাৰু 1 চামুচ ঘি মই দি দিছো আৰু আপোনালোকে যদি ঘি নাখায় তেতিয়া ঘিটো স্কিপ কৰিব পাৰে এতিয়া গোটেই বস্তুখিনি আকৌ এবাৰ মিলাই দিছো এতিয়া ইয়াত মই অলপ গুনগুনা গৰম পানী মানে কুহুমীয়া গৰম পানী দিছো দেই একেবাৰে ঠাণ্ডা পানী দিয়া নাই কাৰণ আমি পাউডাৰ গাখীৰ দিছো পাউডাৰ গাখীৰত অকণমান কুহুমীয়া গৰম পানীৰে মিলালেহে ভাল হয় সেইকাৰণে মই কুহুমীয়া গৰম পানী দি এই বস্তুখিনি মিলাই দিছো এয়া দেখিছেনে আৰু খুব ভালদৰে মিলাই দিব লাগিব গৰম পানী দিয়াৰ কাৰণে আমি বেছি দেৰি ঢাকি থব নালাগে মাত্ৰ 5 মিনিট সময় ঢাকি থলে হৈ যাব আৰু ধুনীয়াকৈ আমাৰ সুজিখিনি ফুলি যাব এয়া মই এখন প্লেটেৰে ঢাকি থৈ দিছো আমাৰ 5 মিনিট সময় হৈ গল এয়া দেখিছেনে আমাৰ সুজিখিনি একদম ধুনীয়াকৈ ফুলি গল আৰু এতিয়া ইয়াতে মই অকণমান নাৰিকলৰ গুৰি মিলাই দিম এয়া এনেকুৱা নাৰিকল আছিল মোৰ অকণমান পিহনাখনতে পিহি ললো এয়া 2 চামুচ মান হ'ব আৰু এটো অপচনেল হয় ঘৰত থাকিলে দিব লাগে নাথাকিলেও একো কথা নাই মোৰ আছিল কাৰণে মই দি দিলো আৰু এতিয়াখিনি ধুনীয়াকৈ মিলাই দিম বেকিং পাউডাৰ মিলাম এয়া বেকিং পাউডাৰ খোৱা চামুচখনেৰে সম্পূৰ্ণ চামুচ লোৱা নাই চামুচতকৈ অকণমান কমেই লৈছো তেতিয়াহে আমাৰ পিঠাকিটা ধুনীয়াকৈ ফুলিব আৰু অকণমান পানী দি দিছো তেতিয়া এক্টিভেট হ'ব এয়া দেখিছেনে আৰু এতিয়া এইখিনি ধুনীয়াকৈ মই ভাল ধৰণে মিলাই দিম বেছি ডাঠো হোৱা নাই বেটাৰটো এনেকুৱা হ'ব লাগিব পাতল হলেও বেয়া হ'ব বেছি ডাঠ হলেও বেয়া হ'ব এনে ধৰণে আমি বেটাৰটো প্ৰস্তুত কৰি ললো এতিয়া এইখিনি মই অকণমান কিনাৰত থৈ দিছো আৰু আপোনালোকক দেখুৱাইছো এয়া মই কেইটামান সৰু বাটি লৈছো মোৰ ওচৰত এনেকুৱা সৰু বাটি আছিল সেইকাৰণে মই সৰু বাটি লৈছো আৰু ভিতৰখনত অকণমান ঘি লগাই লৈছো তেলো লগাব পাৰি আৰু আপোনালোকৰ ওচৰত সৰু বাটি নাথাকিলে ডাঙৰ বাটিটো বনাব পাৰি যেনেকৈ বাটি থাকে তাতে আপোনালোকে বনাব এতিয়া মই ইয়াত অলপ অলপকে দি যাম একেবাৰে বহুত বেছি দিয়া নাই কাৰণ মই পিঠাটো বহুত বেছি ডাঙৰকে নবনাও অলপ সৰুকে বনাম
তেতিয়াহে গাখীৰৰ পিঠাটো ভাল লাগে। গাখীৰৰ পিঠাটো বহুত ডাঙৰ হ'লে ভাল নালাগে, সেইকাৰণে অলপ অলপ দিছোঁ। আৰু এইখিনি ফুলিও যাব, সেইকাৰণে একেবাৰে ওপৰলৈকে দিয়া নাই। আৰু মই চেনি কথাটো ক'লোৱে আপোনালোকক, চেনিটো নিজৰ হিচাপত দিব দেই। মই 2 চামুচে দিলোঁ বাৰু, আধাতকৈ কমেই দিছোঁ। আৰু অলপ এনেকৈ লৰাই দিছোঁ যাতে ভিতৰত এয়াৰ বাবুল নাথাকে, তেতিয়া আৰু সমান হৈ যায়। এয়া এতিয়া আমাৰ ধুনীয়াকৈ হৈ গ'ল। এতিয়া আমি গেছৰ ওচৰলৈ যাওঁ। এটা কুকাৰ মই গেছত উঠাই দিলোঁ আৰু এগিলাচ পানী দিছোঁ আৰু এনেকুৱা প্লেট এখন দি দিছোঁ। আপোনালোকৰ ষ্টেণ্ড থাকিলে ষ্টেণ্ডো দিব পাৰে। আৰু পানীখিনি ধুনীয়াকৈ উতলি আছে, এয়া দেখিছেই। আৰু ইয়াতে এতিয়া মই কাঁহীখন দি দিম, কাঁহী এখন, যিখনত আমি বাতিকেইটা থ'ম, সেই কাঁহীখন আগতে ইয়াতে দি লৈছোঁ। আৰু এতিয়া মই এটা এটাকৈ বাতি দি যাম। বাতিকেইটা দি দিলোঁ আৰু গেছৰ ফ্লেমটো এতিয়া মই বেছি কৰি দিছোঁ। মিডিয়ামতে ৰাখিছোঁ, একেবাৰে হাই কৰা নাই। আৰু এতিয়া মই ঢাকোনখন লগাই দিম। কুকাৰৰ ঢাকোনখনৰ লগাবলৈ আমি চিটিটো প্ৰথমতে খুলি লৈছোঁ। চিটিত লগাব নালাগে, এইটো অকণমান বেকা হৈছে, চিধা কৰি দিছোঁ। আৰু এয়া মই ঢাকোনখন লগাই দিছোঁ। আৰু মোৰ বাতিকেইটা যিহেতু সৰু বাতি, 5 মিনিটতে হৈ যাব, বেছি টাইম নালাগে। ডাঙৰ বাতি হ'লে 10 মিনিট 12 মিনিট এনেকুৱা সময় লাগে। যিহেতু সৰু বাতি, 5 মিনিটত হৈ যাব। আৰু 5 মিনিটৰ পিছত মই আপোনালোকক দেখুৱাম। আমাৰ 5 মিনিট সময় হৈ গ'ল। মই এতিয়া ঢাকোনখন খুলি চাওঁ। এইয়া দেখিছেনে কিমান ধুনীয়াকৈ আমাৰ পিঠাকেইটা ফুলি গ'ল। মই গেছটো অফ কৰিয়ে দিছোঁ, আৰু তথাপিতো এবাৰ চেক কৰি আপোনালোকক দেখুৱাই দিছোঁ। এয়া চাওকচোন, এয়া ক'তো অকণমানো লাগি অহা নাই। একদম ধুনীয়াকৈ খলাডাল চাফা হৈ আহিছে, ক্লিন হৈ আহিছে। আৰু ফাটি গৈছে। আমি ফাটি যোৱা দেখিয়ে গম পাব লাগিব যে চুজি পিঠাটো একদম ধুনীয়াকৈ সিজি গৈছে। এইটো এটা দেখুৱাই দিছোঁ, এয়া ক'তো লাগি অহা নাই, দেখিছেনে? ধুনীয়াকৈ টুথপিকডাল একদম ক্লিন হৈ আহিছে। এতিয়া গৰম হৈ আছে, মই ঢাকোনখন খুলি অকণমান দেৰি থৈ দিম। যেতিয়া ঠাণ্ডা হ'ব, তাৰপিছত মই কি কৰোঁ আপোনালোকক দেখুৱাম। চচপেনটোত মই এগিলাচ এয়া গাখীৰ লৈছোঁ, আৰু গাখীৰতে মই 2টা ইলাচি থেতালি দি দিছোঁ। আৰু এয়া সৰু সৰু 2টা তেজপাতো দি দিছোঁ। আৰু লগতে এয়া চেনি হ'ব, ডাঙৰ চামুচেৰে 1 চামুচ মই দি দিছোঁ। আৰু এইখিনি এতিয়া মিলাই দিম আৰু গাখীৰখিনিও ভালদৰে উতলিবলৈ দিম। আমাৰ গাখীৰখিনি ধুনীয়াকৈ উতলি গ'ল। আৰু এয়া দেখিছেনে, গাখীৰখিনি আপোনালোকৰ যদি পনীয়া হয় তেতিয়া পাউডাৰ গাখীৰ অকণমান মিলাই দিব পাৰে, নতুবা কনডেন্স মিল্ক থাকিলে সেয়াও মিলাই দিব পাৰে। মই বাৰু একো মিলোৱা নাই। গাখীৰখিনি মোৰ ডাঠ হৈছেই, মই ইমানতে হ'ব বুলিয়ে ভাবিছোঁ। আৰু এয়া চাওক, এতিয়া গাখীৰখিনি অকণমান ঠাণ্ডা হ'বলৈ দিম। আমাৰ পিঠাকেইটা ঠাণ্ডা হৈ গ'ল, এয়া হাতেৰে চুব পৰা হ'ল। এতিয়া আমি পিঠাকেইটা বাতিটোৰ পৰা উলিয়াই ল'ম, আৰু চাকু এখনেৰে এনেকৈ ধুনীয়াকৈ অকণমান কৰি দিছোঁ, তেতিয়া উলিয়াবলৈ সহজ হয়। ধুনীয়াকৈ ওলায়ে যায় বাৰু, তেনেকুৱা কথা নহয়। তথাপিতো এইটো চাওক, এইটো দেখিছেনে? এটা পিঠা মই ধুনীয়াকৈ উলিয়াই আপোনালোকক দেখুৱালোঁ, কিমান ধুনীয়া হৈছে। এয়া ফাটি গৈছেগৈ, ধুনীয়াকৈ ফুলি গৈছে পিঠাটো। এয়া আৰু একেবাৰে জালি পৰিছে গোটেই পিঠাটোতে, এয়া দেখা পাইছেনে? মানে পিঠাটো আমাৰ বহুত ধুনীয়া হৈছে। এতিয়া মই এনেদৰে পিঠাবোৰ উলিয়াই ল'ম। এনেকৈ হাতেৰে কৰি লৈছোঁ, তথাপিতো ওলাই যাব, চাকুখন নলগালেও। আৰু অকণমান এনেকৈ কৰি দিছোঁ, এয়া চাওকচোন, ধুনীয়াকৈ এইটো পিঠাও ওলাই গ'ল আৰু ধুনীয়াকৈ আমাৰ ফুলি গৈছে। এইটো পিঠাটো কিমান ধুনীয়া জালি পৰিছে, এয়া দেখিছেনে? আৰু এয়া ফাটি গৈছে। এতিয়া আটাইকেইটা পিঠা মই এনেকৈ উলিয়াই ল'ম, আৰু পিঠাকেইটাত মই এনেকৈ অলপমান ষ্টিক এডালে, শলা এডালে ফুটাই দিছোঁ, তেতিয়াহে ইয়াত গাখীৰবোৰ সোমাব। কাৰণ যিহেতু আজি আমি এইটো গাখীৰৰ পিঠা বনাইছোঁ, আৰু এই পিঠাটো গাখীৰ দিয়াৰ লগে লগে খাবলৈ মানে ইমান সোৱাদ লগা হয়, কি ক'ম মই। আপোনালোকে এনেকৈ বনাই খাইছে যদি গম পায়েই, আৰু যদি খোৱা নাই বনাই খাব দেই এদিন। এতিয়া ঠাণ্ডা দিনত এনেকুৱা ভাপত দিয়া পিঠাবোৰ খাবলৈ বহুত ভাল লাগে, আৰু তাতে যদি আৰু গাখীৰ দি পেলানি খোৱা হয়, বহুত ধুনীয়া লাগে দেই। এয়া এটা পিঠা মই আপোনালোকক ফুটাই দেখুৱালোঁ, আৰু এইটো পিঠাও ঠিক একেদৰে এয়াও হৈ গ'ল। এতিয়া মই গোটেইকেইটা পিঠা উলিয়াই এনেদৰে টুথপিকডালেৰে ফুটা কৰি ল'ম।
পিঠাকেইটা ধুনীয়াকৈ উলিয়াই ল'লোঁ আৰু এই শলাডালেৰে গোটেইকেইটা পিঠাতে মই ফুটা কৰি দিলোঁ। এয়া দেখিছেনে? আৰু এতিয়া এই পিঠাকেইটা মই অকণমান কিনাৰত থৈ দিছোঁ আৰু এটা বাতি ল'ম। এয়া এটা বাতি লৈছোঁ। এতিয়া আমি পিঠাকেইটা বাতিত দিব লাগিব। বাতি বা প্লেট যিকোনোতে আপোনালোকে দিব পাৰে, যিহতে দিলে ভাল হয় বুলি ভাবে। আৰু এয়া দেখিছেনে? মই ধুনীয়াকৈ এয়া বাতিতে দি দিলোঁ। আৰু এতিয়া আমি গৰম কৰি যে থৈছিলোঁ গাখীৰখিনি, সেইখিনি গাখীৰ গৰম হৈ থাকিব লাগিব, ঠাণ্ডা হ'লে নহ'ব কিন্তু দেই। গাখীৰখিনি মই এয়া পিঠাৰ ওপৰতে দি দিম এনেকৈ। এয়া দেখিছেনে? পিঠাটোৰ ওপৰত যেতিয়া দি দিম আৰু পিঠাটো আমি যে ফুটাই থৈছোঁ তাত ধুনীয়াকৈ আমাৰ গাখীৰখিনি সোমাই যাব। এয়া চাওক, গৰম গৰম গাখীৰ দি দিছোঁ আৰু কিমান ধুনীয়া এটা গন্ধ আহিছে নহয়, তেজপাতৰ আৰু ইলাইচিৰ। আৰু এতিয়া অকণমান দেৰি লাগিব, এঘণ্টামান থৈ দিব লাগিব, তেতিয়াহে গাখীৰখিনি ধুনীয়াকৈ সোমাব আৰু একেবাৰে কোমল হ'ব। এতিয়া মই এনেদৰে গাখীৰত ডুবাই পিঠাকেইটা এঘণ্টামান থৈ দিম, তাৰপিছত মই আকৌ আপোনালোকক ধুনীয়াকৈ দেখুৱাম। পিঠাকেইটা মই ধুনীয়াকৈ প্লেটত সজাই দিলোঁ। দেখিছেনে? গাখীৰ পোৱাৰ লগে লগে পিঠাকেইটা ফুলি উঠিছে আৰু খাবলৈ বহুত সোৱাদ লগা হয়। একেবাৰে ৰসগোল্লাৰ সোৱাদটো আহে। আৰু আপোনালোকে যদি বনাইছে সোৱাদটোৰ কথা গম পায়েই। আৰু যিসকলে এনেদৰে বনোৱা নাই তেওঁলোকে এনেদৰে এবাৰ নিশ্চয় বনাই খাব বুলি আশা কৰিলোঁ। লগতে ভিডিঅ'টো চাই যদি ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্টছ কৰিব। যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোককো অনুৰোধ কৰিছোঁ যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয়। শেষলৈকে ভিডিঅ'টো চোৱাৰ কাৰণে হৃদয়ৰে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ। আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ। ধন্যবাদ।